থানলৈ আহি গুৰুজনাক মোৰ প্ৰণাম জনালোঁ, ভাগৱতত সেৱা কৰিলোঁ আৰু অসমবাসী ৰাইজৰ মংগল কামনা কৰিলোঁ। স্যাৰ, আজিৰ পৰা এটা নতুন নিৰ্দেশনা আপুনি ইয়াত দিলে যে 12 বছৰত আজি আমাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আছে, যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে তাতে মানুহে সোমাইছে বিভিন্ন ধৰণৰ সাজ পোছাক পিন্ধি তাৰ যিটো পবিত্ৰতা সেইটো অক্ষুণ্ণ ৰখাটো মানুহে বিচাৰে। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে সেই থানত যিহেতু ভাগৱতৰো আকৃতি আছে, কোনো যোৱাত আপত্তি নাই, খালি জাতীয় সাজ পোছাক পৰিধান কৰি যাব। 12 বছৰৰ তলৰ শিশুৰ কাৰণে মুকলি থাকিব, কিন্তু 12 বছৰৰ ওপৰত যিসকলে তাত যাব বিচাৰিব জাতীয় সাজ পোছাক পৰিধান কৰি যোৱাটো আমি বিচাৰিছোঁ। মই আজি কৈ দিম, লগে লগে আৰুতো নহয়, 2-3 দিন গভৰ্ণমেণ্টৰ ফাইল চলিব, এপ্ৰুভেল হ'ব, 2-3টা দিনটো লাগে। সেইখিনি এতিয়াতো আৰু ইলেকশ্যনৰ 4-5 দিন ডিক্লেয়াৰ আৰু, গতিকে আৰু কেইটা দিন আছে ইলেকশ্যনৰ, পৰৱৰ্তী সময়ত চাব লাগিব। হয়, গৈ থাকোঁ। শাসকীয় পক্ষই ধুমুহাৰ দৰে প্ৰচাৰ চলাইছে আৰু বিৰুদ্ধে শান্ত হৈ বহি আছে বুলি কৈছে অখিল গগৈ। মই নাজানো, আমিতো আমাৰ কষ্টখিনি কৰি আছোঁ, তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই। যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ। মই একেবাৰে চোৱাও নাই, এনে অখিল গগৈৰ ফেচবুক লাইভ মই ৰাতি চাওঁ, এইকেইটা দিন সেইটো সময় পোৱা নাই। তেওঁতো আগৰ পৰাই তেওঁতো ঢিঙৰে বিধায়িকা। কংগ্ৰেছৰ যিখিনি তেওঁলোকৰ খোৱা কামোৰা হৈ আছে সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক চিট, সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পটপট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটক লৈ লাগি আছে, বাংলাদেশী মূলৰ মুছলিম চিটকেইটা। তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হ'ব, মাৰপিট হ'ব, যি হ'ব তাতেই হ'ব। বাকী জেগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে। মামা